বানপানী আগলৈও হ'ব হয় গতিকে আমি মীন পালকসকলে কি ধৰণৰ সাৱধানতা লোৱা উচিত বানপানী শুকুৱাৰ পাছত আগষ্ট ছেপ্টেম্বৰ মাহ মানৰ পৰা আমি যদি পৰৱৰ্তী ফেব্ৰুৱাৰী মাৰ্চ মাহ মানলৈ মীন পালন কৰোঁ তেতিয়া কিন্তু আমি এই ক্ষতিখিনি বহু পৰিমাণে জোৰা মাৰিব পাৰিম এই সকলোখিনি আমি তাৰ পৰা আঁতৰাই পেলাব লাগিব এইখিনি কিন্তু মীন পালনৰ কাৰণে ক্ষতিকাৰক পানীৰ pH-টো পৰিমিত হিচাপত নাথাকে তেনেহ'লে আপুনি তাত যিমানেই ভাল খাদ্য নিদিয়ক যিমানেই ভাল পোনা নিদিয়ক বৰ কিন্তু কামত নাহিব পোনা মেলাৰ ক্ষেত্ৰতো কিন্তু মৌচুমদা আমি যথেষ্ট সতৰ্ক হ'ব লাগিব একে জেগাতে সদায় দিব তেতিয়া আপোনাৰ মাছখিনিয়ে গম পায় যে আজি ইমান বজাত মোৰ খাদ্য তাত উপলব্ধ হ'ব সি তাত শ্ৰদ্ধেয় দৰ্শকসকল আজিৰ কৃষি জ্ঞানত মই মৌচুম হাজৰিকাই আপোনালোকক স্বাগতম জনাইছোঁ দৰ্শকসকল অসমত সম্প্ৰতি হোৱা যি প্ৰলয়ংকৰী বান বিশেষকৈ উজনি অসমৰ 3-4খন জিলাত চৰাইদেউ শিৱসাগৰ যোৰহাট আংশিকভাৱে গোলাঘাট আৰু অসমৰ আন অঞ্চলতো সাংঘাতিক এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে ঘৰ দুৱাৰ পথাৰ চব একাকাৰ কৰি পেলাইছে আনকি পলসে পানী যোৱাৰ পিছত পলসৰ চাবনি পৰিছে কিছুমান ঠাইত এনেকুৱা অৱস্থা হৈছে যে 5-6 ফুটলৈকে পানী গৈছে আৰু পানীৰ পিছত এতিয়া পলস পৰিছে আৰু এই দুৰ্যোগে খেতি পথাৰ যেনেকৈ ধ্বংস কৰিছে বাসস্থান যেনেকৈ ধ্বংস কৰিছে ঠিক তেনেকৈ আমাৰ মৎস্য পালনৰ যিটো ক্ষেত্ৰ এই বিভিন্ন মৎস্য পালকসকলকো বহুত ধৰণৰ অসুবিধা পেলাইছে গতিকে এইখিনি সময় হৈছে আমাৰ এপ্ৰিল মে' জুন জুলাই এইখিনি জুলাই মুহূৰ্তত আমি আকৌ এটা প্ৰক্ৰিয়া মীন পালন এতিয়া পানী শুকাব লৈছে খেতিয়কসকলে নতুনকৈ খেতি কৰা চিন্তা কৰিছে মীন পালকসকলে কি কৰিব এই মূল কথাটো লৈয়ে আজি আমি আলোচনাত বহিছোঁ আমাৰ মাজত আছে মীন বিভাগৰ ৰাজ্যিক তথ্য বিষয়া ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া নমস্কাৰ শৰ্মা ডাঙৰীয়া হয় এই অৱস্থাত যিহেতু এটা সদায় আমি খেতিয়কে কি কৰিব লাগে অলপমান চিন্তা আছে জানে কিন্তু মীন পালকসকলে বহু কষ্ট কৰি পেলাই পুখুৰীটোত মীন পোনা এৰি দিয়ে এপ্ৰিল মাহত বহাগৰ সময়ত নিশ্চয় সুন্দৰকৈ এটা সপোন দেখে সেই সপোনখিনি যেন হঠাৎ ধ্বংস হৈ গৈছে গতিকে আপুনি উপায় দিব লাগিব কি উপায় দিব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে মীন পালনৰ কৰ্মপঞ্জী অনুযায়ী এপ্ৰিলৰ শেষত বা বহাগৰ প্ৰথম চোৱাত পুখুৰীটো প্ৰস্তুত কৰি পোনা মেলে আৰু সেই পোনাখিনি 6 মাহমান পালন কৰাৰ পিছত আংশিকভাৱে ফচল চপোৱা আৰম্ভ হয় আৰু পৰৱৰ্তী বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চত সম্পূৰ্ণভাৱে ফচল চপায় গতিকে এই বছৰ এপ্ৰিল মাহত মেলা পোনাখিনি ইতিমধ্যে প্ৰতিপালনৰ জৰিয়তে কিছু ডাঙৰ হৈছিল আৰু এতিয়া শেহতীয়া যিটো প্ৰলয়ংকাৰী বানপানীত সকলোখিনি নষ্ট হৈ গ'ল গতিকে মই এটা কথাই ক'ম তাৰপিছতো আমি ভাগ্যক ধিয়াই নাথাকি আমাৰ যিখিনি সম্পদ থাকিব বা বানপানী শুকুৱাৰ পাছত আগষ্ট ছেপ্টেম্বৰ মাহ মানৰ পৰা আমি যদি পৰৱৰ্তী ফেব্ৰুৱাৰী মাৰ্চ মাহ মানলৈ মীন পালন কৰোঁ তেতিয়া কিন্তু আমি এই ক্ষতিখিনি বহু পৰিমাণে জোৰা মাৰিব পাৰিম কেৱল আমি সেইখিনিত এটা কথা চাব লাগিব যিটো ৰুঢ় বাস্তৱ যে মানুহৰ ইমান মানসিক সংঘাত অৰ্থনৈতিক সংঘাত গতিকে আমি সাংঘাতিক প্ৰযুক্তিৰ কথা নকওঁ আমি সাংঘাতিক বিনিয়োগৰ কথা নকওঁ আমি ক'ম যে আমাৰ যিখিনি সম্পদ সেই সম্পদখিনিক আমি সুন্দৰ ব্যৱস্থাপনাৰ জৰিয়তে আৰু কিছু আমাৰ জ্ঞান বা যিখিনি আমাৰ অভিজ্ঞতা তাৰ আধাৰত আমি কেনেকৈ এই ক্ষতিটো অন্ততঃ সম্পূৰ্ণ নহ'লেও 70% বা 80% জোৰা মাৰিব পাৰোঁ নাই এইটো অৱস্থাত আপুনি খুব সুন্দৰ কথা কৈছে কাৰণ খেতিয়কসকলে বা আমাৰ যি জনসাধাৰণ গ্ৰাম্য জনসাধাৰণ তেওঁলোকে নিজেই জৰুলা দুবেলা ভাত মুঠি খাবলৈও হয়তো যে চিন্তাৰ হৈছে কিছুমান জেগাত গতিকে তেনেকুৱা এটা অৱস্থাত মৎস্য পালনৰ কাৰণে কিবা নতুনকৈ যিটো বিনিয়োগ কৰিব লাগিব বহুত চিন্তাৰ কথা গতিকে কওকচোন কি কৰিব পাৰি মই এইটোৱে ক'ব বিচাৰোঁ যে পানী জলমগ্ন হৈ থকাৰ পিছত বা পানী শুকোৱাৰ পাছত প্ৰথমতে আমি যথাসম্ভৱ পুখুৰীটোৰ আন্তঃগাঁথনি অৰ্থাৎ যিখিনি পাৰ ভাঙিলে বা পুখুৰীটোৰ অকণমান ক্ষতি কৰিলে সেইখিনি আমি ঠিক ঠাক কৰি লাগিব এইটো প্ৰথম পদক্ষেপ দ্বিতীয় পদক্ষেপত সেই পুখুৰীটোত বানপানীৰ সময়ত যিবোৰ জলজ আপত্তি সোমাল যেনে আপুনি মেটেকা কওক দল ঘাঁহ কওক পুনি কওক পদুম কওক এই সকলোখিনি আমি তাৰ পৰা আঁতৰাই পেলাব লাগিব এইখিনি কিন্তু মীন পালনৰ কাৰণে ক্ষতিকাৰক 2 নম্বৰ আৰু সেইখিনি কৰোঁতে যদিও বিভিন্ন ৰাসায়নিক ঔষধ পোৱা যায় কিন্তু আমি অনুৰোধ কৰিম যে পৰাপক্ষত ৰাসায়নিক ঔষধ হলে নগৈ আমি কায়িক শ্ৰম কৰি যাতে কৰিব পাৰোঁ নিজৰ শ্ৰমেৰে কৰিলে ভাল হ'ব 2 নম্বৰ
3 নম্বৰ কথাটো হ'ল এই বানপানীৰ সময়ত সেই পুখুৰীটোত কিছু মাংসহাৰী আৰু অসংগত প্ৰজাতিৰ মাছ সোমাইছে, যেনে আপুনি চেং কওক, কান্ধুলি কওক, আপুনি বৰালি কওক, এনেকুৱা ধৰণৰ বিভিন্ন মাছ সোমাব। সেই মাছখিনি যদি থাকে তেনেহ'লে আমি মীন পালন কৰিব নোৱাৰিম, কাৰণ মীন পালনত সংগত প্ৰজাতিখিনিৰ বাহিৰে যিখিনি মাছ সেইখিনি হ'ল অবাঞ্ছিত মাছ, অসংগত প্ৰজাতি, যিখিনি আমাৰ মাংসহাৰী মাছ পায় এইখিনি মাছ। গতিকে সেই মাছখিনিক আমি তাৰ পৰা উঠাই পেলাব লাগিব। এতিয়া চাওক মৌচুমদাৰ, বাস্তৱ কথাটো কি, পুখুৰীটো পানীৰে ভৰি থাকে, আপুনি জাল মাৰি উঠাই পেলাব পৰাটো আটাইতকৈ ভাল কাম, কাৰণ তলত কিন্তু আপোনাৰ পলসো হৈছে বানপানীৰ কাৰণে। বানপানীৰ ফলত পলসো আহিছে, বিভিন্ন জৈৱিক অজৈৱিক পদাৰ্থ তলত জমা হৈছে, মাছখিনি গাঁত খান্দি সোমাই থাকিব পাৰে। গতিকে আপুনি মাছখিনি কেনেকৈ উঠাব? ঔষধ পায়, কিন্তু মই ঔষধৰ কথা নকওঁ, কিন্তু মই ক'ম যদি আপুনি টনা জাল মাৰি মাছখিনি উঠাব নোৱাৰিলে, পানী বেছি আছে, তেতিয়া আপুনি এটা ব্যৱস্থা কৰিব পাৰে, ব্লিচিং পাউডাৰ। আপুনি প্ৰতি হেক্টৰত 250-ৰ পৰা 300 কেজি হিচাপত ব্লিচিং পাউডাৰ লৈ ধুনীয়াকৈ পানীখিনিৰ ওপৰত মিহলাই দিব, আৰু 4-5 ঘণ্টামানৰ পিছত দেখিব মাছখিনি মৰিছে, মানে এনেকুৱা মাছখিনি। সেই মাছখিনি কিন্তু খোৱাৰ উপযুক্ত, কোনো অসুবিধা নাই। কিন্তু এটা কথা মনত ৰাখিব, সেই পুখুৰীটোত কিন্তু ব্লিচিং পাউডাৰৰ বিষক্ৰিয়া 7-ৰ পৰা 10 দিনমান সময়লৈ থাকে। গতিকে পৰৱৰ্তী পোনা মেলোতে বা পৰৱৰ্তী কাম 10 দিন ৰ'ব লাগিব। 10 দিন ৰ'ব লাগিব। এই প্ৰাৰম্ভিক ধৰণে আপুনি এই ধৰণে পুখুৰীটো সাজু কৰি লওক, ইয়াত কিন্তু বেছি খৰচ নহয়। আৰু মই এইকাৰণে কৈছোঁ যে বেছি খৰচৰ কথা আমি এতিয়া চিন্তা কৰিব নোৱাৰোঁ, কাৰণ মোৰ আৰ্থিক সমস্যাটো এনেকৈ ভাঙি গৈছে, কুঙা হৈ গৈছে যে মোৰ আৰু বহু কৰিব লগা কাম আছে। হয়, গতিকে প্ৰথমতে আমি পুখুৰীটো ঠিক কৰি ল'লোঁ। পুখুৰীটো ঠিক কৰাৰ পাছত এতিয়া আমি কি কৰিম, যে পুখুৰীটোত আমি এতিয়া চূণ প্ৰয়োগ কৰিব লাগিব, কাৰণ এই বানপানীৰ সময়ত বিভিন্ন ঠাইৰ পৰা পানী সোমাইছে, ক'ৰ উৎসৰ পৰা পানী সোমাইছে আমি কোনেও ক'ব নোৱাৰোঁ, কোনো পূৰ্বানুমান নাথাকে। গতিকে পানীখিনিৰ pH-টো পৰিমিত হিচাপত ৰাখিব লাগিব, আৰু যদি পানীৰ pH-টো পৰিমিত হিচাপত নাথাকে তেনেহ'লে আপুনি তাত যিমানেই ভাল খাদ্য নিদিয়ক, যিমানেই ভাল পোনা নিদিয়ক, বৰ কিন্তু কামত নাহিব। তাতো এটা কথা আহিল যে ইমান সমস্যাৰ মাজত মানুহে কিন্তু পানীটো পৰীক্ষা কৰাব, পৰীক্ষাগাৰে যাব নোৱাৰে। বাস্তৱ কথা, এইবোৰ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে আমি কি কৰিম, যে প্ৰতি হেক্টৰ হিচাপত আমি 100 কেজিকৈ চূণ প্ৰয়োগ কৰিম, আৰু চূণ প্ৰয়োগ কৰাৰ লগতে আমি যিটো কেলছিয়াম অক্সাইড খোৱা চূণ, যিটো আমি পুৰা চূণ বুলি কওঁ, সেই চূণটো ব্যৱহাৰ কৰিম। চূণটো আমি গলাই ল'ম। চূণটো গলাওঁতে 10 ভাগ চূণৰ লগত আমি যদি 1 ভাগ হালধি গুড়ি দিব পাৰোঁ, মানে কেঁচা হালধিটো গুড়ি কৰি পেলাই তাৰ ৰসটো যদি দিব পাৰোঁ, খুব ভাল কথা। দিব পাৰিলে সেইমতে আমি পুখুৰীত প্ৰয়োগ কৰিলোঁ, সমভাৱে গোটেই পুখুৰীটোত ছটিয়াই দিলোঁ। দিয়াৰ পিছত 7-ৰ পৰা 10 দিন আমি ৰ'ম, তাৰপিছত আমি পোনা মেলিম। কিন্তু মই আকৌ কৈছোঁ, যদি ব্লিচিং পাউডাৰ প্ৰয়োগ কৰি আমি মাছখিনি মাৰোঁ, তেনেহ'লে কিন্তু এই ব্লিচিং পাউডাৰ প্ৰয়োগ কৰা আৰু চূণ প্ৰয়োগ কৰাৰ মাজত কিন্তু 7-ৰ পৰা 10 দিন সময় থাকিব, ৰ'ব লাগিব। তাৰমানে ব্লিচিং কৰোঁতেও 10 দিন বা 7 দিন 8 দিন ৰ'ব লাগিলে। তাৰপিছত আমি চূণ প্ৰয়োগ কৰিব লাগিব, কাৰণ আপুনি ক'লে চূণ প্ৰয়োগ কৰোঁতে আপুনি এটা ভাল কথা ক'লে যে হালধি মিলাই ল'ব পাৰিলে ভাল, খুবেই ভাল থাকিব পাৰে। তেতিয়াও আমি আৰু 8 দিন 9 দিন ৰ'ব লাগিব। ব্লিচিং পাউডাৰ দিয়াৰ পৰা চূণ দিয়া লাগে 7-ৰ পৰা 10 দিন, গতিকে দুইটা মিলি গতিকে 18 দিন নহয়, 10 দিনমান আপুনি 10 দিনত হৈ যাব। ঠিক আছে, আপোনাৰ পুখুৰী সাজু হৈ গ'ল। আচ্ছা, আৰু লগতে মই এটা কথা কৈ দিছোঁ যে এই চূণ প্ৰয়োগটো কিন্তু আপুনি প্ৰতি মাহে, মানে আপুনি যে ফেব্ৰুৱাৰী মাহলৈ কৰিব, প্ৰতি মাহৰ নিৰ্দিষ্ট তাৰিখত এই নিৰ্দিষ্ট নিৰীক্ষত, অৰ্থাৎ প্ৰতি হেক্টৰত 100 কেজি হিচাপে প্ৰয়োগ কৰিব লাগিব। তাৰমানে যদি আপুনি আগষ্টৰ 5 তাৰিখে কৰিছে, ছেপ্টেম্বৰৰ 5 তাৰিখো কৰক, অক্টোবৰৰ 5 তাৰিখো কৰক। কাৰণ যদি চূণটো আপুনি সূচিত হিচাপত প্ৰয়োগ নকৰে, তাত বিভিন্ন সমস্যা হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে, পানীৰ pH-টো কমি যাব পাৰে। পানীৰ pH কমি গ'লে আপোনাৰ সকলো কষ্টখিনি অথলে যাব। গুৰুত্বপূৰ্ণ এইটো মানে মাছৰ সুন্দৰ শ্ৰীবৃদ্ধিৰ কাৰণে পুখুৰীটোৰ এটা পৰিৱেশ ৰচনা কৰাৰ কাৰণে প্ৰতি মাহে কৰণীয় কাম, আৰু খুব ডাঙৰ কামো নহয়, বেছি খৰচো নপৰে, কাৰণ মই 1 হেক্টৰ হিচাপত কৈছোঁ। আপুনি 1 হেক্টৰত 100 কেজি, তাৰমানে 4.5 বিঘা। সাধাৰণতে আমাৰ গ্ৰাম্য পটভূমি যিবোৰ পুখুৰী এবিঘা মানত থাকে, 2 বিঘা থাকিব পাৰে, খুব বেছি 2 বিঘা। তাৰ 1 হেক্টৰ 4.5 বিঘা কাৰণেহে আপুনি কৈছে 100 কেজি। গতিকে এইটো কৰাটো কিন্তু একেবাৰে বুজি পালোঁ। তাৰপিছত কওক। তাৰপিছত আপুনি এতিয়া পোনা মেলিব লাগিব। চাওক, পোনা মেলাৰ ক্ষেত্ৰতো কিন্তু মৌচুমদা আমি যথেষ্ট সতৰ্ক হ'ব লাগিব, কাৰণ এটা নিৰ্দিষ্ট পুখুৰীত 3টা তৰপ থাকে, ওপৰৰ তৰপ, মাজৰ তৰপ, তলৰ তৰপ। প্ৰতিটো মাছে প্ৰতিটো তৰপত নাখায়, প্ৰতিটো প্ৰজাতিয়ে, আৰু তাৰ খাদ্যাভাস আৰু নিবাসতাটো ভিন্ন ভিন্ন। গতিকে আমি প্ৰজাতি সংমিশ্ৰণ কৰোঁতে কিন্তু ইয়াত যথেষ্ট গুৰুত্ব দিব লাগিব। মই উদাহৰণস্বৰূপে আমি কৈছোঁ, ইয়াত বাহু মাছ পৰাপক্ষত আপুনি নেমেলিব, কাৰণ বাহু মাছৰ খাদ্যৰ প্ৰাচুৰ্যতা নাথাকে তাত, আৰু বাহু মাছখিনি বৰ ডাঙৰো নহ'ব। গতিকে মই কি মেলিম?
মই মেলিম যে মই এটা কথা তাৰ আগতে কৈ দিছোঁ যে এবিঘা জলকালিৰ পুখুৰীত মই কিন্তু 800টাৰ ওপৰত কিন্তু মাছ নেমেলিম এই ক্ষেত্ৰত দৰকাৰ হ'লে মই কমাই মেলিম 50টা কিন্তু 800ৰ যাতে ওপৰত নাযাওঁ আৰু 800টা মাছ মেলোতে মই সদায় চাম যে চিলভাৰ কাপ মোৰ তাত 30% থাকক ৰৌ মাছ 15% থাকক গ্ৰাছ কাপ 20% থাকক মিৰিকা 20% থাকক আৰু কমন কাৰ্প বা আমুৰ কাৰ্প 15% থাকক এই গোটেই কথাখিনি আমি এইটোৰ কাৰণে কৰিছোঁ যে বানপানীৰ লগত তাত কিন্তু মৌচুমদাৰ জৈৱিক পদাৰ্থ যথেষ্ট সোমাইছে যথেষ্ট গেট সোমাইছে যথেষ্ট আপোনাৰ বিভিন্ন ধৰণৰ আনুষংগিক বস্তু সোমাইছে গতিকে সেই সকলোখিনি যাতে আমি সমভাৱে ব্যৱহাৰ কৰিব পাৰোঁ এটা ধৰক উদাহৰণস্বৰূপে আজি আপোনাৰ মিৰিকা আৰু কমন কাৰ্পটো তলত থাকে আপুনি মোক সুধিব পাৰে যে আপুনি ইমানখিনি মিৰিকা ইমানখিনি কমন কাৰ্পৰ কিয় গৈছে কাৰণ তলত আপোনাৰ গেট জমা হৈছে সেই গেটটোৱে যেতিয়া বাকী মাছখিনি ক্ষতি কৰিব নোৱাৰে গতিকে সেই গেটখিনি আপুনি তাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব কেনেকৈ আঁতৰাব তলত থকা এই মাছখিনিয়ে মই যে ক'লো আপোনাৰ যে সঠিক ব্যৱস্থাপনা আমি ইয়াত কোনো বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা নাই কেৱল আমি হিচাপ নিকাছে সকলোখিনি সেই নিৰ্দিষ্ট পটভূমিত ব্যৱস্থাপনাৰ জৰিয়তে সুন্দৰ পৰামৰ্শ ইয়াৰ পিছত আৰু যদি আপুনি ভাবে যে মই বাহু মাছ তথাপিও দিম তেতিয়াহ'লে আপুনি কিন্তু অকণমান এনেকৈ কৰিব লাগিব যে ওপৰ তৰপত বাহু আৰু চিলভাৰ মাছ থাকিব গতিকে আপুনি বাহু দিয়ক 15% চিলভাৰ কাপ কিন্তু 25% দিয়ক কিয় চিলভাৰ কাপটো সোনকালে বাঢ়ে আৰু চিলভাৰ কাপৰ কাৰণে খাদ্যৰ প্ৰাচুৰ্যতা এনেকুৱা পুখুৰীত যথেষ্ট থাকে মাজৰ তৰপত থাকিব ৰৌ গ্ৰাছ কাপ আপুনি ৰৌ মাছ দিয়ক 15% গ্ৰাছ কাপ দিয়ক 10% আৰু তলৰ তৰপত থাকিব মিৰিকা কমন কাৰ্প মিৰিকা আপুনি 25% দিয়ক আৰু কমন কাৰ্প 15% দিয়ক আপুনি এটা কথা মন কৰিব মই কিন্তু দুইটা কৌশলতে বা দুইটা ব্যৱস্থাপনাতে তলৰ তৰপৰ মাছ বেছি দিয়াৰ কথা কৈছোঁ যাতে তলৰ তৰপত আমাৰ যিখিনি গেট বা পোষক দ্ৰব্য জমা হ'ল তেওঁলোকে কণ্ট্ৰল কৰিব খাই পেলাই হয় সেইখিনি যাতে আমি সফলভাৱে ব্যৱহাৰ কৰিব সুন্দৰ কথা লগতে মই আৰু এটা কথা ক'ম যে আজিকালি উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন জয়ন্তী ৰৌ আৰু আমুৰ কাৰ্পৰ পোনা পোষকতা কৰা হয় যে সাধাৰণ ৰৌৰ ঠাইত আপুনি জয়ন্তী ৰৌ দিয়ক আৰু সাধাৰণ কমন কাৰ্পৰ জেগাত আপুনি হাংগেৰিয়ান মূলৰ আমুৰ কাৰ্প দিয়ক পোনা মিলিলে আপোনাৰ এটা পৰ্যায় শেষ হ'ল এতিয়া আপুনি মাছক খাদ্য দিব লাগিব খাদ্যৰ ক্ষেত্ৰত আপুনি বজাৰত বহু খাদ্য কিনিব পাৰে কিন্তু আকৌ মই কৈছোঁ যে এইখিনি সময়ত আপোনাৰ হাতত ধন নাই গতিকে আপুনি কি কৰিব আপোনাৰ ঘৰত বা ওচৰতে দুটা সামগ্ৰী পায় এটা হ'ল চাউলৰ মল আৰু সৰিয়হৰ খলি গতিকে আপোনাৰ পুখুৰীত যিখিনি মাছ থাকিব আপুনি এটা সেই মুঠ মাছৰ ওজনটো হিচাপ কৰি ল'ব হিচাপ কৰিলে দৈনিক আপুনি মুঠ মাছৰ দেহৰ ওজনৰ 3 পৰা 4% খাদ্য দিব ধৰক আপোনাৰ 1000টা মাছ আছে বা 800টা মাছ আছে সেই গোটেই মাছখিনি আপুনি হিচাপ কৰি ল'লে যে ইমান ওজন হ'ব 100 কেজি হ'ব মোৰ পুখুৰীত থকা মাছৰ ওজন তাৰ মই দৈনিক 3% অৰ্থাৎ 3 কেজিকে খাদ্য দিম পৰৱৰ্তী মাহত সেই হিচাপটো আকৌ এবাৰ আপুনি পৰীক্ষামূলক জাল মাৰি কৰি ল'ব পাৰে ধৰক জালখন আপুনি পেলাই দিলে কেইটামান মাছ আহিল আপুনি এটা অনুমান কৰিলে এনেকুৱা নহয় যে একদম আপুনি কাগজ কলম পাটিগণিতৰ নিয়ম মতে কৰিব লাগিব এনেকুৱা নহয় আৰু ইয়াত আমি কি কৰিম সৰিয়হৰ খলিহৈখিনি আগদিনা তিয়াই থৈ দিম আৰু সম পৰিমাণৰ চাউলৰ মল পিছদিনা ৰাতিপুৱা আমি ভালকৈ মিহলাই লাড্ডু কৰিম কৰি পেলাই আমি কৰিম কি পুখুৰীত আমি দুই ধৰণে দিম যেহেতু আমাৰ 3টা তৰপত মাছ থাকে এটা আমি কাম কৰিব পাৰোঁ আমি 3ডাল খুঁটি পুতি দিম ধৰক তাত আমি 3খন চালনি এখন ঠিক মাটিৰ পৰা অকণমান ওপৰত এখন মাজত আৰু এখন ঠিক পানীৰ পৰা অকণমান তলত একেবাৰে কিনিব পায় কিন্তু নালাগে আপুনি ঘৰতে বনাই লওক কাৰণ এতিয়া আপুনি পইচা খৰচ কৰিব নোৱাৰে তাত আমি সেই লাড্ডুবোৰ দি দিম আৰু এটা সহজ ব্যৱস্থা দিছোঁ সেইখিনি নকৰাকৈও আপুনি যে বস্তা আছে বস্তা আপুনি ফুটা কৰি দিব টোপোলা বনাই তাত আপুনি খাদ্যখিনি দি দিয়ক বস্তাকেইটা কেৱল বিভিন্ন গভীৰতাত ওপৰৰ পৰা আপুনি দিব লাগিব আপুনি পুখুৰীৰ মাজত খাদ্য দিব লাগিব এনেকুৱা কথা নাই কাষত দিয়ক খালি একে জেগাতে সদায় দিব তেতিয়া আপোনাৰ মাছখিনিয়ে গম পায় যে আজি ইমান বজাত মোৰ খাদ্য তাত উপলব্ধ হ'ব সি তাত জমা সেইটো মানে মাছৰ কাউণ্টাৰৰ নিচিনা হৈ যাব একেবাৰে বৰ সুন্দৰ এতিয়া ধৰক আপুনি আৰু কিবা পৰামৰ্শ দিবনে মই এটা কথা সুধো লাগি আছে আমাৰ যিবিলাক পৰম্পৰাগত মাছ আছে মই অকণমান তাৰ আগত কথা এটা কৈ লওঁ যে সাধাৰণতে বানপানীৰ পাছৰ মীন পালনত এনেকুৱা এটা প্ৰশ্ন হয় যে আমি জৈৱিক বা অজৈৱিক সাৰ প্ৰয়োগ কৰিম জানো এইটো এটা কথা কাৰণ মীন পালনৰ যিখন মানে দিনপঞ্জী বা যিখন আপোনাৰ প্ৰযুক্তি তাত কিন্তু এই কথাখিনি আছে কিন্তু আমি ইয়াত কওঁ যে বানপানীৰ পিছত যিহেতু যথেষ্টখিনি জৈৱিক পদাৰ্থ পোষক দ্ৰব্য পুখুৰীত সোমায় সাধাৰণতে
জৈৱিক বা অজৈৱিক সাৰ দিয়াৰ প্ৰয়োজন নহয় তথাপিও যদি আপুনি দেখে যে ডিচেম্বৰ জানুৱাৰী মাহত পুখুৰীটোত শেলাই অতিচাৰ হোৱা নাই তেনেহ'লে আপুনি প্ৰতি বিঘা হিচাপত 70 কেজিকে কেঁচা গোবৰ দিব পাৰে আৰু যদি খুব দৰকাৰ হয় তেনেহ'লে প্ৰতি বিঘাত আপুনি এই কেইমাহ মানে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আপুনি তেতিয়া 2 কেজি সিঙ্গল সুপাৰ ফসফেট আৰু 1.5 কেজিকে আপুনি ইউৰিয়া প্ৰয়োগ কৰিব পাৰে যদি আপুনি ভাবে গতিকে এইখিনিয়ে হ'ল সামগ্ৰিকভাৱে বানপানীৰ পাছত আপুনি কিছু ব্যৱস্থাপনা সাল সলনি কৰি মীন পালন কৰাৰ ব্যৱস্থা এইটো ঠিকেই ক'লে আপুনি খুব ধুনীয়াকৈ প্ৰতিটো পৰ্যায়ৰ কথাটো ক'লে আমি ভাবোঁ আমাৰ কৃষক বন্ধুসকলে মীন পালকসকলে কথাখিনি মনোযোগেৰে শুনিলে নিশ্চয় উপকৃত হ'ব পাৰিব নিশ্চয় নিশ্চয় আৰু ধৰক আমাৰ এইটো এটা কিছুমান এইবাৰ য'ত বানপানী হ'ল এইটো কিছু কৈছে যে তাতে বানপানী সততে নহয় চৰাইদেউ শিৱসাগৰ বা যোৰহাটত কিন্তু এইবাৰ হঠাতে হ'ল কাৰণে অসুবিধা হৈছে কিন্তু বানপানী কিছুমান জেগাততো হৈয়ে থাকে গতিকে বানপানী আগলৈও হ'ব গতিকে আমি মীন পালকসকলে কি ধৰণৰ সাৱধানতা লোৱা উচিত হয় তাত দুটা কথা আছে যিবিলাক বানাক্ৰান্ত অঞ্চল য'ত বহু বেছি দিনলৈ পানীটো থাকে যেনে ধৰক আপোনাৰ 3-4 মাহলৈ পানী থাকিলে তাত আমি সজা সাজি মীন পালন কৰিব পাৰোঁ আৰু এটা তাত খুব ভাল ব্যৱস্থা আছে যিটো সমন্বিত ধানৰ লগত মীন পালন কিন্তু সমন্বিত ধানৰ লগত মীন পালন কৰোঁতে আমি এটা কথা চাব লাগিব আমাৰ ধানৰ যিবোৰ আলি পথাৰৰ আলি সেইখিনি যাতে বানপানীৰ উচ্চতম যিটো সীমা তাতকৈ ওপৰত থাকে অন্তত 1.5-2 ফুট ওপৰত থাকে এই দুটা এটা খুব ভাল পৰিস্থিতিটো চাব লাগিব সকলোতে সম্ভৱ নহয় আপুনি ক'লে যে যিটো সজাটো কিহেৰে বনাব লাগিব সজাটো আপোনাৰ বাঁহ তাত নাইলনৰ নেট থাকে গতিকে বৰ অসুবিধাজনক নহয় একো অসুবিধাজনক নহয় কৰিব পৰা যায় এইখিনি কৰিলে কিন্তু খুব ভাল ফল পাব মানে য'ত মানে সততে বানপানী হৈ থাকে য'ত সততে বানপানী হৈ থাকে আৰু সততে বানপানী য'ত হয় তাত মই এটা পৰামৰ্শ তেওঁলোকলৈ আগবঢ়াম যে এতিয়া আমি যিখিনি কথা ক'লোঁ যে বানপানীয়ে যাক ক্ষতি কৰিলে তেওঁলোকে পৰৱৰ্তী সময়ত কি ব্যৱস্থা ল'ব কিন্তু লগতে এই প্ৰশ্নটো আহিব যে অহা বছৰতো বানপানী আহিব পাৰে গতিকে আজিয়ে আমি চিন্তা কৰিব লাগিব যে অহা বছৰৰ কাৰণে কেনেকৈ সাজু হ'ম গতিকে মই এটা অনুৰোধ কৰিম যে বানপানীৰ যিটো উচ্চ সীমা তাৰ অন্তত 1.5-2 ফুট ওপৰলৈ দিয়াকৈ অন্তত চাৰিওপিনে যাতে নেট দিয়াৰ ব্যৱস্থাটো বা জাল নাইলনৰ যিটো জাল পায় ঘন জাল পায় সেইটো দিয়াৰ যাতে ব্যৱস্থা কৰে আৰু সেই কামখিনি যিহেতু বানপানী আজিকালি আপুনি পূৰ্বানুমান কৰিব নোৱাৰে কেতিয়া আহে ক'ত আহে কোনেও ক'ব নোৱাৰে গতিকে বহাগৰ শেষত জেঠৰ প্ৰাৰম্ভৰ পৰা যাতে সেইটো সাজু থাকে আৰু পুখুৰীটোৰ অন্তত 10-12 ফুট দূৰত পুখুৰীৰ চাৰিওটা কোণত 4টা খুঁটি পুতি আপোনাৰ সমান্তৰালভাৱে কেইডালমান বাঁহ পুতি দিব লাগে তেতিয়া হয় কি এই যে মেটেকা বা আপোনাৰ পদুম ভেট এইবোৰ পুখুৰীত সোমাই জাবৰ জোথৰ এইখিনি সোমোৱাত বাধা দিব আৰু পানীত যেতিয়া সি সোমাই আহিব যেতিয়া তাত বাধাপ্ৰাপ্ত পাব সি আকৌ বেলেগ পিনে গুচি যাব গতিকে এই ব্যৱস্থাখিনি কিন্তু লোৱা দৰকাৰ এইটো এটা খুব দৰকাৰী কথা কাৰণ আমি দেখিছোঁ বৰ্তমান যিটো ঢল আহিছিলে ফলত বহুত জাবৰ জোথৰ আহিছে আনকি যিটো আমাৰ মীন পালনৰ পুখুৰী সেইবিলাকতো ভালেই আনকি ঘৰে চৰে পথাৰে চবতে সোমাই গৈছে গতিকে এইটো এটা আমি খুব গুৰুত্বপূৰ্ণ কথা আমি আজি এইখিনি সময়তে খুব প্ৰেক্টিকেলভাৱে বাস্তৱভাৱে কৰিবলগীয়া যিখিনি কাম কৰণীয় মীন পালকসকলে তাৰ দিহা আপোনালোকক দিবলৈ আমাৰ ডক্টৰ শৰ্মাই ভালেখিনি কথা ক'লে মই আশা কৰোঁ মই লগতে আৰু এটা কথা ক'ম নেকি যে শেহতীয়াকৈ এটা ভাল খবৰ আছে যে মীন পালনত সাধাৰণতে বীমা কৰিবৰ কাৰণে বীমা প্ৰতিষ্ঠানসমূহ বৰ আগ্ৰহী নাছিলে কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ যিটো সংস্থা যে কেন্দ্ৰীয় বীমাকৰণ প্ৰতিষ্ঠান মানে কেন্দ্ৰীয় কৃষি বীমাকৰণ প্ৰতিষ্ঠান তেওঁলোকে মীন পালনতো বীমাকৰণৰ ব্যৱস্থা কৰিছে আৰু এই বানপানী ধৰণৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগকো এই বীমাৰ জৰিয়তে সামৰি লোৱাৰ ব্যৱস্থা কৰিছে এটা খুব ভাল খবৰ এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু তেওঁলোকৰ যিজন কাৰ্যবাহী তেওঁ হ'ল মিল্টন চক্ৰৱৰ্তী তেখেতৰ নম্বৰটো মই কৈ দিছোঁ 8638577945 মই আকৌ কৈ দিছোঁ 8638577945 মিল্টন চক্ৰৱৰ্তীৰ দৰ্শকসকল আপোনালোকে এই নম্বৰটো মনত ৰাখক প্ৰথমবাৰৰ কাৰণে অসমত মীন পালকসকলে বীমা কৰাৰ সুবিধাটো পাইছে বানপানীৰ এই দুৰ্যোগটো তেওঁলোকে বীমাকৰণত সামৰি লৈছে গতিকে যদি কোনোবাই বীমা কৰিবলৈ খুব খুজিছে তেনেহ'লে এই ফোন নম্বৰত যোগাযোগ কৰক আৰু বীমাটো কৰিলে অন্ততঃ সম্পূৰ্ণ 100% ক্ষতিপূৰণ নাপালেও কিছু সকাহ পাব
আৰু এইটো খুব লগতে ডাঙৰ মই কথা। এইটোও জনাই থ'ব বিচাৰোঁ যে যিখিনি বানপানীত ক্ষতিগ্ৰস্ত হ'ল মই যিখিনি কথা ক'লোঁ সেইখিনি কৰাৰ কাৰণেও যিটো মূলধনী তেওঁলোকৰ দৰকাৰ হ'ব তাৰ কাৰণেও কিন্তু বেংকে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে KCC ব্যৱস্থাৰ জৰিয়তে মূলধন প্ৰশস্ত কৰাৰ খুব কম সুদৰ হাৰত ব্যৱস্থা কৰিছে গতিকে সেই ক্ষেত্ৰতো তেওঁলোকে যোগাযোগ কৰিব পাৰে আৰু সৰ্বোপৰি মই এটা কথা ক'ব ভাল পাম যে মীন বিভাগৰ আজিৰ তাৰিখত ক্ষেত্ৰ পৰ্যায়ৰ যিখিনি বিষয়া কৰ্মচাৰী আছে বা জিলা সদৰ মহকুমা সদৰ মীন সঞ্চালকালয়ত যিখিনি বিষয়া কৰ্মচাৰী আছে তেওঁলোক অত্যন্ত পাৰদৰ্শী আৰু বানপানীৰ পাছৰ মীন পালনত এটা কথা সদায় মনত ৰাখিব লাগিব যে যদিও মই বিভিন্ন হিচাপ নিকাচ ক'লোঁ কিন্তু সেই সকলোখিনি কথা বতৰা আপোনাৰ সেই পানীখিনিৰ ভৌত ৰাসায়নিক গুণাগুণ সেই দিনটোৰ জলবায়ুবীয় পৰিস্থিতি আৰু পানীটো পুখুৰীটো কি ধৰণে ক্ষতি কৰিলে ক'ৰ পানী সোমাল সকলো পুখুৰী কিন্তু পটভূমিটো বেলেগ বেলেগ হ'ব পাৰে গতিকে নিৰ্দিষ্ট কথা বতৰাখিনিৰ কাৰণে তেওঁলোকে যাতে মীন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ ৰাখে মীন মহাবিদ্যালয় আছে ৰহাত তাৰ লগতো যোগাযোগ ৰাখিব পাৰে কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠান আছে দিছপুৰৰ হাউচফেড কমপ্লেক্সত তাতো যোগাযোগ ৰাখিব পাৰে কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাতো মীন বিভাগৰ যথেষ্ট পাৰদৰ্শী বিশেষজ্ঞ আছে গতিকে এই সকলোৰে লগত যোগাযোগ ৰাখি যাতে তেওঁলোকে কামখিনি কৰে আৰু শীতকালৰ এই বানপানীৰ পাছত শীতকালৰ মীন পালন চোৱাত যাতে তেওঁলোকে সদায় মানে মই সঘনাই কৈছোঁ যে মাছৰ স্বাস্থ্য পৰীক্ষাটো যাতে কৰে জালখন পেলাই দিব যিকেইটা মাছ আহে মাছটো উঠিলে আপুনি উঠাই মাছটো এনেকৈ ঘূৰাই দিওঁতে যদি আপুনি দেখে চকুটো ঘূৰি গৈছে মাছটো ঘূৰাই দিয়াৰ লগতে তেতিয়া আপুনি জানিব কিন্তু মাছটো দুৰ্বল সেই পুখুৰীখিনিত হয়তো ৰোগৰ বীজাণু বা কিবা সমস্যা আছে তেতিয়া আমালোকৰ বিভাগীয় কাৰিকৰী বিশেষজ্ঞসকলক যোগাযোগ কৰিব লাগিব আৰু গাটো চাব তাত যদি ৰঙা দাগ পৰিছে বা ফুলৰ ওচৰত বগা কিবা দাগ পৰিছে তেতিয়াহ'লে কিন্তু তুৰন্তে যাতে তেওঁলোকে কাৰণ ইয়াত আপুনি চাওক মই আকৌ কৈছোঁ যে মই যদিও গোটেইখিনি কথা ক'লোঁ ক'ৰ পানী সোমাইছে মই নাজানো প্ৰত্যেকটো পুখুৰীৰ কথাটো বেলেগ হ'ব ক'ৰবাত হয়তো খালৰ পানী সোমাইছে ক'ৰবাত নৈৰ পানী সোমাইছে ক'ৰবাত হয়তো পথাৰৰ পানী সোমাইছে গতিকে প্ৰতিটো পটভূমিত কিন্তু কথা বতৰাখিনি অকণমান ইফাল সিফাল হোৱাৰ সম্ভাৱনা থাকে গতিকে মীন পালকসকলে এই কথাখিনিক মই যিখিনি কথা ক'লোঁ এইটো এটা আপুনি আধাৰ দিছে এইটো আধাৰ হয় কাৰণ আপুনি ঠিকেই কৈছে কোন নিৰ্দিষ্টভাৱে আপোনাৰ পুখুৰীটোত কি পানী সোমালে কি পৰিৱেশত আছে কি মাছ সোমালে বা কেনেকুৱা জাবৰ সোমাইছে এইখিনিৰ কাৰণে মীন বিভাগৰ বা কৃষি বিজ্ঞান কেন্দ্ৰ বা বিভিন্ন আমাৰ মীন মহাবিদ্যালয় আজি আছে আমাৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকল আছে আৰু তাৰ কাৰণে সাজু হৈ আছে আপোনালোকে অকণমান আগ্ৰহ কৰি আগবাঢ়ি আহিব লাগিব তেওঁলোকৰ ওচৰলৈ আৰু লগতে এটা যিটো ভাল কথা আজি আপুনি জনালে যে বীমাকৰণৰ সুবিধাটোও আহিছে গতিকে আশা কৰোঁ আপোনালোকে মীন পালন কৰিবলৈ যাওঁতে বীমা কৰি লৈ পেলাই এটা সুৰক্ষাৰ কৱচ এটা আপোনালোকে ল'ব পাৰে নহয় জানো নিশ্চিত এইটো মানে নিশ্চিত এইটো ভাল কথা গতিকে এইখিনিকে কৈ আমি আজি আলোচনাটো পৰিপূৰকভাৱে যদি মই আপোনাক মৌচুমতে এটা কথা জনাই থ'ব পাৰিলে ভাল পাম যদি কোনোবাই ব্যক্তিগতভাৱে মোক যোগাযোগ কৰে বা যদি তেওঁলোকে ভাবে যে এই কথাখিনিৰ ওপৰত পৰিপূৰকভাৱে আৰু কিছু জনাৰ অৱকাশ থাকে মোৰ মীন সঞ্চালকালয়ত মই মীন তথ্য বিষয়া মই মীন সঞ্চালকালয়ৰ বিৰুবাৰী যি কাৰ্যালয় আছে তাত বহোঁ গতিকে মোৰ লগতো যদি যোগাযোগ কৰে যথাসাধ্যে যথাসম্ভৱ যৎপৰো নাস্তি মোৰ প্ৰজ্ঞা বুদ্ধি জ্ঞানৰ জৰিয়তে মই সহায় কৰিব চেষ্টা কৰিম সুন্দৰ ব্যৱস্থা কাৰণ তেখেতে মীন বিভাগৰ আজি বহু অভিজ্ঞ আৰু ব্যক্তি আপুনি জানো সেইকাৰণে আজি আমি অংকুৰিত অসমৰ ষ্টুডিঅ'ত আমি আপোনাক নিমন্ত্ৰণ জনাইছোঁ আৰু আপুনি এটা স্বেচ্ছামূলকভাৱে আপুনি কৈছে সহায় কৰিবলৈ প্ৰস্তুত বহুত ধন্যবাদ আমি আশা কৰোঁ আপুনি সহযোগ কৰিব আৰু আপোনাক যোগাযোগ কৰাৰ কাৰণে আপুনি ঠিকনাটোও দিলে আৰু যদি আপুনি অসুবিধা নাপায় মোৰ সংঘভাগ নম্বৰটো দিব পাৰে 9854998549 47700 47700 আশা কৰোঁ এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব বা মেছেজ দিব পাৰিব তেখেতে তাৰ পৰামৰ্শ দিব পাৰিব হোৱাটছএপত যোগাযোগ কৰিব পাৰিব কেতিয়াবা মেইল মিটিং থাকে তথাপিও তেখেতে সহায় কৰিব ইয়াকে কৈ আজি আমাৰ এই কৃষি জ্ঞান অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ডক্টৰ শৰ্মা বহুত ধন্যবাদ আপোনাক নমস্কাৰ